সামাজিক মাধ্যমৰ এটা মাত্ৰ পোষ্টেৰেই গৌৰৱ গগৈয়ে ভাঙি দিলে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা। 2021 দৰেই ওলমাই থৈ পুনৰ অখিল গগৈ ৰাইজৰ দলেৰে কংগ্ৰেছে নকৰিলে মিত্ৰতা। অৱশ্যে গৌৰৱ গগৈয়ে এই মিত্ৰতাৰ দুৱাৰখন সম্পূৰ্ণ বন্ধ নকৰাকৈ সামাজিক মাধ্যমত লিখিছে, সাময়িক বিৰতি নামিছে মিত্ৰতাৰ বিষয়ত। কিন্তু গৌৰৱ গগৈৰ সাময়িক বিৰতিৰ কথা শুনিয়েই অখিল গগৈৰ প্ৰশ্ন, অব্যাহত আছিল কেতিয়া আলোচনা? স্থগিত ৰাখিছে মানে আগতে চলাই আছিলে নেকি? তো গৌৰৱ গগৈ মোৰ মতে যিদিনা জাতীয় পৰিষদ CPIM আৰু APHLCৰ লগত কথা পাতি আমাক এৰি মিটিং দিলে আৰু প্ৰেছ মিট কৰিলে, সেইদিনাই তেওঁ আমাৰ এলায়েন্স ভাঙি দিলে। এতিয়া যেতিয়া মানুহে চাৰিওফালৰ পৰা হাল্লা লগাইছে যে কংগ্ৰেছে কিয় এলায়েন্স ভাঙিলে, এতিয়া চিম্পেথি পাবৰ কাৰণে আকৌ নতুন এখন নাটক আৰম্ভ কৰিছে নহয়। যদি আলোচনা চলি আছিলে কিহত ভাগিলে সেইটো কৈ দিয়ক না, কোনটোৰ কাৰণে, কিটো ইছ্যুৰ কাৰণে ভাগিলে সেইটো কৈ দিলে গৌৰৱ গগৈ, তেতিয়াহ'লেতো তেল আৰু পানী ওলাই যাব নহয়। সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে ৰাইজৰ দলক যে বিচৰা আসন কংগ্ৰেছে এৰি দিব নোৱাৰে বা নিদিয়ে, সেই কথাকেই আওপকীয়াকৈ বুজাই দি লিখিছে, মিত্ৰতাৰ প্ৰথম লক্ষ্যই হ'ল আসনসমূহত জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশক গুৰুত্ব দিয়া। আৰু গৌৰৱ গগৈৰ এই কথাত অখিল গগৈৰ পোনপটীয়া হুংকাৰ। গৌৰৱ গগৈৰ ফেচবুক পোষ্টক নিজাকৈ পৰ্যালোচনা কৰিছে অখিল গগৈয়ে। ৰাইজৰ দলে হাৰিবলগীয়া আসন কেইখনহে ল'ব লাগে। তাৰমানে গৌৰৱ গগৈ এলায়েন্সটো সেইটোৱে নেকি? তেওঁলোকৰ বন্ধুবিলাকে হাৰিব লাগে আৰু কংগ্ৰেছক জিকাবৰ কাৰণে আমি চব চিট দি দিব লাগে। সেইটোৱে যদি এলায়েন্সৰ ধৰ্ম হয়, তেতিয়া সেইটো এলায়েন্স বুলি নকয়। আমেৰিকাই যে ইৰাণ আক্ৰমণ কৰিছে, ইজৰাইলে যে ইৰাণ আক্ৰমণ কৰিছে, আমেৰিকাৰ হৈ গৌৰৱ গগৈ মোক যদি ভাবিছে, আমাৰ ৰাইজৰ দলক যদি ভাবিছে ইৰাণ, তেতিয়াহ'লে তেওঁ ভুল কৰিছে। আমি এটা স্বাভিমানী আঞ্চলিক ৰাজনৈতিক দল, জাতীয়তাবাদী ৰাজনৈতিক দল। এই স্বাভিমানী আঞ্চলিক ৰাজনৈতিক দলটোৰ লগত কেনেকৈ কথা পাতিব লাগে তেওঁ বুজি পোৱা দৰকাৰ। তেওঁ ৰজাৰ দৰে কথা কোৱাটো বন্ধ কৰা দৰকাৰ। অখিলৰ দাবী, মিত্ৰতাক লৈ কেতিয়াও চিৰিয়াছ নাছিল কংগ্ৰেছ দল। কংগ্ৰেছে খেলি আছিল ৰাইজৰ দলৰ সৈতে। 1000খনমান কমিটি যদি এনেকে বদলাই থাকে, সেইটোৰ পৰা আপোনালোকে জানিব লাগে যে কংগ্ৰেছে আচলতে এলায়েন্স কৰিব খোজা নাই, এইটো খেলি আছে। 2021 যেনেকে আমাক খেলিছিলে, কংগ্ৰেছৰ ভয়টো কি জানে নে নাই আপোনালোকে? কংগ্ৰেছৰ ভয়টো হ'ল ৰাইজৰ দল অসমৰ এই সময়ৰ আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং অপজিশ্যন পাৰ্টি। এই দলটো যদি এনেকে আগবাঢ়ি গৈ থাকে, তেতিয়াহ'লে বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ বিপদ হ'ব। আৰু গৌৰৱ গগৈ মুখৰ ভাষা আৰু বডি লেংগুৱেজ বদলালেহে এলায়েন্স হ'ব। দাদাগিৰিত ৰাইজৰ দলৰ লগত এলায়েন্স নহয়। অখিল গগৈৰ মতে আন এক জয়ন্তৰ বাবেই পুনৰ নহ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। উদাহৰণস্বৰূপে ৰাইজৰ দলে বিচৰা নাওবৈচা সমষ্টি এৰি নিদি ৰঙানদী এৰি দিব বুলি কৈও শেষ মুহূৰ্তত অগপ এৰি কংগ্ৰেছত যোগদান কৰা জয়ন্ত খাউণ্ডৰ স্বাৰ্থত পুনৰ ৰঙানদী ৰাইজৰ দলক এৰি দিবলৈ মান্তি নহ'ল কংগ্ৰেছ দল। আৰু ইয়াকেই মিত্ৰতা ভংগৰ মূল কাৰণ ৰূপে চিহ্নিত কৰিছে অখিল গগৈয়ে। তেওঁলোকে নাওবৈচা দিম বুলি কৈছিলে, তাৰপিছত ৰঙানদী দিলে। ৰঙানদী যেতিয়া ল'ম বুলি ক'লে, ৰঙানদীত আকৌ নতুনকে কিবা মানুহ এটা আনিলে। উপ নিৰ্বাচনত এলায়েন্স ভাঙি দিছিলে জয়ন্ত বৰা নামৰ মানুহ এটা কানি গৌৰৱে। এইবাৰ নতুনকে আকৌ জয়ন্ত খাউণ্ড নামৰ মানুহ এটা কানি এইবাৰ এলায়েন্স ভাঙি দিছে। এই জয়ন্তটোৰে গণ্ডগোলটো। এতিয়া ৰঙানদী দিম বুলি কৈছিলে, এতিয়া আকৌ নতুনকে কৈছে ৰঙানদী নিদিয়ে, ৰঙানদী দিব নোৱাৰো। সেই এনেকুৱা ধৰণৰ কাজিয়াত কংগ্ৰেছৰ সঁচাকে এলায়েন্স কৰিবলৈ মন নাই। পিছে অখিল গগৈ, গৌৰৱ গগৈ বা কংগ্ৰেছ সন্দৰ্ভত এক প্ৰকাৰ নিৰাশ হৈ পৰিলেও এতিয়াও আশা এৰি দিয়া নাই ৰাইজৰ দলৰ আন নেতৃত্বই। সংবাদমেল দি গৌৰৱ গগৈক বিৰতি প্ৰত্যাহাৰ কৰি শীঘ্ৰেই মিত্ৰতাত চিল মোহৰ মৰাৰ আহ্বান জনাইছে ভাস্কৰী শইকীয়া, ৰাছেল হুছেইন, আজিজুৰ ৰহমান আদি নেতাই। আমি ৰাইজৰ দলৰ এটাই কথা ক'ব বিচাৰিছোঁ যে আমি মিত্ৰতাত আলোচনাত কোনো ধৰণৰ বিৰতি বিচৰা নাই। আমি মিত্ৰতাৰ আলোচনা ত্বৰিত গতিৰে হোৱাটো বিচাৰিছোঁ। মিত্ৰতাৰ আলোচনা বিদ্যুৎ গতিত হ'ব লাগে। যিমান পাৰে সিমান ফাষ্ট ট্ৰেকত এই মিত্ৰতাৰ আলোচনা চলিব লাগে। মিত্ৰতাত চিলমোহৰ মাৰিব লাগে আৰু পৰিৱৰ্তনকামী জনতাৰ আশা আকাংক্ষাৰ প্ৰতিফলিত কৰি সকলো বিৰোধীৰ এক দল একলগ হৈ বিজেপিৰ বিৰুদ্ধে মৰণপণ যুঁজখনত নামিব লাগে। আমি এটাই কথা কৈছোঁ, আপোনালোক কৈছোঁ যে আমাক ৰঙানদী সমষ্টি দিও তেখেতসকলে আমাৰ মাতৰ পৰা লৈ গুচি গৈছে। গতিকে আমি কৈছোঁ যে ৰঙানদী সমষ্টিৰ পৰিৱৰ্তে আমাক এটা সমষ্টি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগে। সেইটো নাওবৈচা হ'ব পাৰে। আমি বিচাৰিছোঁ যে আমাক যিহেতু ৰঙানদী সমষ্টি আমি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছে, ৰঙানদীৰ ঠাইত এটা
বা অন্য এটা সমষ্টি আমাক পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে দিব লাগে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।